মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম অধ্যায়ৰ বিবিধ অনুশীলনীৰ কেইটামান অংক আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো লৈছোঁ। ইয়াত f আৰৰ পৰা আৰলৈকে এটা ফলন আৰু ইয়াৰ সংজ্ঞা দিয়া আছে f of x equal to 10x plus 7। আমি এতিয়া যি আৰৰ পৰা আৰলৈকে ফলনটো উলিয়াব লাগে যাতে GOF equal to FOG equal to IR। আমি প্ৰথমতে প্ৰশ্নটো বুজি লওঁ। প্ৰশ্নটো কি কৈছে আৰু আমি কি উলিয়াব লাগে। প্ৰথমতে আমি ইনভাৰ্স ফাংচনৰ এবাৰ ডেফিনেশ্যনটো মনত কৰোৱা। এবাৰ সংজ্ঞাটো আকৌ এবাৰ চাই লওঁ। এটা ফলন f xৰ পৰা yত প্ৰতিলোমনীয় বুলি সংজ্ঞাবদ্ধ কৰা হয় যদি এটা ফলন যি y পৰা x লৈ থাকে যাতে GOF equal to IX আৰু FOG equal to IY। এই ক্ষেত্ৰত যিহেতু f আৰু g দুয়োটা ফলনৰ ক্ষেত্ৰত ডমেইনটো r দিয়া আছে, গতিকে এইটো GOF equal to IR আৰু FOG equal to IR সেই কথাটোক একেলগে আমি এনেকৈ লিখি ল'ব পাৰোঁ। অৰ্থাৎ f এটা ফলন দিয়া আছে, আমি যি ফলনটো ওলাব লাগে কিন্তু কণ্ডিশ্যন হৈছে এইটো। অৰ্থাৎ আমি কি ওলাব লাগে, f ফলনটোৰ ইনভাৰ্স ওলাব লাগে। সেই কথাটোকে প্ৰশ্নটো অলপ বেলেগ ধৰণে দিয়া আছে, কিন্তু অংকটোৰ মূল উদ্দেশ্যটো হ'ল f ফলনটোৰ ইনভাৰ্স। এতিয়া আমি চাওঁ f আৰৰ পৰা আৰলৈকে এটা ফলন যাতে f of x equal to 10x plus 7। যি আৰৰ পৰা আৰলৈকে এটা ফলন যাতে GOF equal to IR and FOG equal to IR। That is f is invertible। তাৰমানে এই চৰ্তটো ছেটিছফাই হৈছে মানে আমি কি গম পাওঁ যে fটো এটা প্ৰতিলোমনীয় ফলন। আৰু আমি কি ক'ব পাৰোঁ যে fৰ ইনভাৰ্সটো g। Here we are to find the inverse of f। Since f is invertible, therefore f is 1, 1 and 2। Let y belongs to R codomain. There exists x belongs to R domain such that y equal to f of x. This implies y equal to 10x plus 7. This is implies x equal to y minus 7 divided by 10. Therefore f inverse y, x মানে কিমান হ'ব, f inverse y equal to y minus 7 divided by 10। f inverse মানে আমি কি গম পাইছোঁ, g। গতিকে আমি কি ক'ব পাৰোঁ যে gy equal to y minus 7 divided by 10। গতিকে আমি কি ক'ব পাৰোঁ যে g আৰৰ পৰা আৰলৈকে এটা ফলন যাতে gy equal to y minus 7 divided by 10। ইয়াত yটো ক'ত আছে, আৰত আছে। এই অংকটো আমি এনেধৰণৰ কৰিব পাৰোঁ। f আৰৰ পৰা আৰলৈকে এটা ফলন আৰু ইয়াৰ সংজ্ঞা হ'ল f of x equal to 10x plus 7। যি আৰৰ পৰা আৰলৈকে ফলনটো এনেধৰণৰ
যাতে GUF ইকুৱেল টু FOG ইকুৱেল টু IR। এই ক্ষেত্ৰত G ফলনটো Fৰ প্ৰতিলোম ফলন হ'ব। আৰু এইটো আমাক যিয়ে আছে GUF ইকুৱেল টু FOG ইকুৱেল টু IR। গতিকে মই কি কৰিলোঁ, GUF x equal to FOG x equal to IR x for all x belongs to R। এই ক্ষেত্ৰত আমি x লওঁ y লওঁ, এইটো কোনো কথা নাই। এতিয়া আমি কম্পজিশ্যনৰ ডেফিনেশ্যনৰ পৰা আমি কি গম পাওঁ, G f of x equal to f g of x equal to x, IR x মানে হ'ল x। এইটো আইডেণ্টিটি ফাংচনৰ ডেফিনেশ্যন। এতিয়া আমি এইটো পাৰ্ট যদি লওঁ, f g of x equal to x, f of xৰ সূত্ৰটো কি দিয়া আছে 10x plus 7, গতিকে 10 g of x plus 7 equal to x। গতিকে g of x টো এফালে যদি ৰাখোঁ, g of x equal to x minus 7 divided by 10। গতিকে g আৰৰ পৰা আৰলৈকে এটা ফলন যাতে g of x equal to x minus 7 divided by 10। এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি চাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে f এটা ফলন ক'ৰ পৰা ক'লৈ, w পৰা w লৈকে। w টো হৈছে set of whole numbers, যাতে f of n equal to n minus 1 কেতিয়া হয়, যেতিয়া n অযুগ্ম। n plus 1 হ'ব যদি n যুগ্ম হয়। এতিয়া আমি দেখাব লাগে যে f প্ৰতিলোমনীয় আৰু fৰ প্ৰতিলোমটো আমি ওলাব লাগে। এতিয়া আকৌ আমি প্ৰতিলোম কথাটোলৈ আহোঁ। আমি প্ৰতিলোমনীয় পৰীক্ষা কৰাটোৰ কাৰণে আমি কি কৰিম, fটো একৈকীয়া আৰু আচ্ছাদক দেখুৱাবলৈ যত্ন কৰিম। Let mn belongs to w। এতিয়া কথা হ'ল mn কেইটা ক'ত আছে, w ত আছে, মানে হোল নম্বৰত। গতিকে দুয়োটা যুগ্ম হ'ব পাৰে, দুয়োটা অযুগ্ম হ'ব পাৰে, এটা যুগ্ম এটা অযুগ্ম হ'ব পাৰে। গতিকে একৈকীৰ কাৰণে আমি ষ্টেপ ৱাইজ কথাটো চাওঁ। কেছ 1ত চাইছোঁ, যদি m আৰু n যুগ্ম হয়, যদি দুটা আমাৰ যুগ্ম হয়, তেন্তে f of m equal to f of n যুগ্মৰ ডেফিনেশ্যনটো আকৌ যদি আমি চাওঁ, যদি যুগ্ম হয় তেতিয়াহ'লে কি হয়, f of n equal to n plus 1 হয়। গতিকে কি হ'ব, m plus 1 equal to n plus 1। This implies m equal to n। ঠিক আছে। যদি m আৰু n অযুগ্ম হয়, যদি দুটা অযুগ্ম হয়, আমি সূত্ৰটোলৈ আকৌ যাওঁ। অযুগ্ম হ'লে কি আছিলে, f of n equal to n minus 1। গতিকে আমি কি লিখিম, এইটো লিখিম m minus 1 equal to n minus 1। This implies m equal to n। ইয়াৰ পিছত চাওঁ আমি, যদি mটো অযুগ্ম আৰু nটো যুগ্ম। m যদি অযুগ্ম হয়, আমাৰ ডেফিনেশ্যনটোৰ মতে কি আছিলে, f of m equal to m minus 1। ইয়াত mটো অযুগ্ম হ'ল, গতিকে m minus 1টো কি হ'ব, যুগ্ম। n যদি যুগ্ম হয় তেতিয়া কি হ'ব যে f of n equal to n plus 1। n যিহেতু যুগ্ম, গতিকে n plus 1টো কি হ'ব, অযুগ্ম। গতিকে আমি কি ক'ব পাৰোঁ যে m আৰু n যদি সমান নহয়, f of m not equal to f of n, যিটো আমাৰ একৈকীৰ এটা কণ্ডিশ্যন। কাৰণ এটা যুগ্ম আৰু এটা অযুগ্ম কেতিয়াও সমান নহয়। এতিয়া আমি যদি চাওঁ যে এইবাৰ
mটো যুগ্ম আৰু nটো অযুগ্ম তেন্তে f of m ইকুৱেল টু কি হ'ব যেহেতু mটো যুগ্ম তেতিয়াহ'লে কি হ'ব যে f of m ইকুৱেল টু m প্লাছ 1 বাই ডেফিনেশ্যন সূত্ৰটো চাই ল'লে হ'ল ইয়াত যেটো সংখ্যা দিয়া আছে m যেটো যুগ্ম গতে m প্লাছ 1 টো কি হ'ব অযুগ্ম f of n ইকুৱেল টু কি হ'ব কাৰণ n টো দিয়া আছে অযুগ্ম গতে f of n ইকুৱেল টু হ'ব n minus 1 কিন্তু n minus 1 টো এতিয়া কি হ'ব যেটো n টো অযুগ্ম গতে n minus 1 টো হ'ব যুগ্ম এতিয়া m not equal to n this implies f of m not equal to f of n আমি আগতে একৈকী প্ৰমাণৰ কাৰণে দুটা কথাই লিখি দিছিলো যে xy belongs to যদি ডমেইনৰ মৌল হয় তেন্তে f of x equal to f of y implies কি কৈছিলো x equal to y আৰু এটা দিছিলো কেনেকে যে x not equal to y implies f of x not equal to f of y গতিকে আমি এতিয়া কি ক'ব পাৰো যে এই ক্ষেত্ৰত f টো একৈকী এতিয়া আমি অন্তিম পাৰ্টলৈ আহো let y belongs to w কোডমেইনৰ সেটটো হৈছে হোল নম্বৰৰ সেট এতিয়া আমি ইয়াকো আমি দুটা কেছত লিখি লৈছো এক নম্বৰ কেছত যদি y belongs to w অযুগ্ম কোডমেইনৰ যদি অযুগ্ম মূল হয় তেন্তে আদি ক্ষেত্ৰত y - 1 যদি y টো অযুগ্ম হলে y - 1 টো কি হ'ব যুগ্ম পোৱা যায় যাতে f of y - 1 টো কি যুগ্ম গতিকে যুগ্মৰ ডেফিনেশ্যনটোৰ মতে আমাৰ কি আছিলে y - 1 প্লাছ 1 কাৰণ এইটোক যদি আমি এটা বুলি ধৰো y - 1 প্লাছ 1 ইকুৱেল টু y দুই নম্বৰ কেছত কৈছো কি যদি ক্ষেত্ৰৰ y belongs to w যুগ্ম হয় তেন্তে আদি ক্ষেত্ৰত y plus 1 belongs to w অযুগ্ম পোৱা যায় যাতে f of y plus 1 equal to y plus 1 minus 1 এটো by definition of the function equal to y গতে আমি কি দেখা পালো যে f টো আচ্ছাদক গতিকে আমি কি পাও যে f inverse y equal to y minus 1 এগৰত চাম আমি y minus 1 সেই ক্ষেত্ৰত কি y টো অযুগ্ম আৰু y plus 1 যদি y টো যুগ্ম এটো f inverse y equal to y plus 1 হ'ব তেতিয়া y টো যুগ্ম এতিয়া যদি আমি লক্ষ্য কৰি চাও f ৰ সংখ্যা আৰু f inverse ৰ সংখ্যাটো আমি একে পাও গৰে f ৰ প্ৰতিলোমটো f নিজে হ'ব এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাও অতি ধুনীয়া প্ৰশ্ন f r ৰ পৰা এইটো সংহতিলৈকে এটা ফলন এইটো আসলতে এটা ওপেন ইন্টাৰভেল -1 ৰ পৰা 1 লৈকে যাতে f of x equal to x by 1 plus modulus of x এতিয়া আমি কি দেখাব লাগে এই ফলনটো একৈকী আৰু আচ্ছাদক দেখাব লাগে for 1 let x1 and x2 belongs to R যাতে f of x1 equal to f of x2 this implies x1 by 1 plus modulus of x1 equal to x2 by 1 plus modulus of x2 এতিয়া ইয়াৰ কেইটামান কথা আহিল
যে x1 x2 পজিটিভ নে নেগেটিভ সেই কথাটোৰ ওপৰত বেছ কৰি আমি কেছ হিচাপে এই কথাটো ব্যাখ্যা কৰিম। কেছ 1ত কি লৈছোঁ, যদি x1 greater than or equal to 0 আৰু x2 less than 0 হয় তেন্তে f of x1 equal to x1 by 1 plus x1 কাৰণ মডুলাছ x1 equal to x1 হ'ব যদি x1 to greater than or equal to 0 হয় আৰু f of x2 equal to x2 by 1 minus x2 এতিয়া আমি কি দেখিলোঁ যে f of x1 to কি হ'ব greater than or equal to 0 কাৰণ ওপৰটো পজিটিভ তলৰ পাৰ্টটো পজিটিভ গতিকে এইটো হ'ব greater than or equal to 0 আৰু এইটোত চাম যে x2 টো কি কৈছে নেগেটিভ গতিকে তলৰ পাৰ্টটো পজিটিভে হ'ব কাৰণ ই নেগেটিভ গতিকে মাইনাছ আগত আছে গতিকে 1 minus x2 টো কি হ'ব এটা পজিটিভ কোৱান্টিটি হ'ব আৰু ওপৰটো নেগেটিভ গতিকে লেছ দেন 0 গতিকে আমি কি পালোঁ x1 not equal to x2 কাৰণ এইটো আৰু এইটো সমান কেতিয়াও নহয় ই greater than or equal to 0 আৰু ই less than 0 গতিকে x1 not equal to x2 implies f of x1 not equal to f of x2 গতিকে আমাৰ কেছ 1 টো হ'ল। এতিয়া কেছ 2 লৈ আহোঁ যদি x1 টো নেগেটিভ হয় আৰু x2 টো greater than or equal to 0 হয় তেতিয়াহ'লে আমি পাওঁ f of x1 equal to x1 by 1 minus x1 সেইটো নেগেটিভ হ'ব আৰু f of x2 equal to x2 by 1 plus x2 সেইটো greater than or equal to 0 হ'ব। Therefore x1 not equal to x2 implies f of x1 not equal to f of x2 এতিয়া কেছ 3 লৈ আহোঁ যদি x1 greater than or equal to 0 আৰু x2 যদি greater than or equal to 0 হয় তেতিয়া আমি কি পাম f of x1 equal to f of x2 implies x1 divided by 1 plus x1 equal to x2 divided by 1 plus x2 ইয়াক আমি ক্যালকুলেশন কৰি কি পালোঁ x1 equal to x2 কেছ 4ত কি লিখিলোঁ যদি x1 less than 0 হয় আৰু x2 যদি less than 0 হয় তেতিয়া আমি কি পাম f of x1 equal to f of x2 this implies x1 by 1 minus x1 equal to x2 by 1 minus x2 গতিকে এইখিনিও ক্যালকুলেশন কৰি আমি পালোঁ যে x1 equal to x2 গতিকে আমি কি ক'ব পাৰোঁ যে f2 এককী কাৰণ গোটেইকেইটা ক্ষেত্ৰতে আমাৰ এককী হোৱা চৰ্তটো ফুলফিল কৰিছে। এতিয়া আমি অন্তুৰ কাৰণে আহোঁ এই পাৰ্টটো অতি গুৰুত্বপূৰ্ণ let y belongs to this set codomain যাতে y equal to f of x this implies y equal to x by 1 plus modulus of x এতিয়া কথাটো হ'ল x যদি less than 0 হয় তেতিয়া কি হ'ব যে y equal to x by 1 minus x হ'ব আৰু x যদি greater than equal to 0 হয় তেতিয়াহ'লে y equal to কি হ'ব x by 1 plus x এতিয়া আমি এইখিনি ক্যালকুলেশন কৰি ইয়াৰ পৰা x ৰ মানটো পালোঁ যে y by 1 plus y এই ক্ষেত্ৰত এতিয়া কথাটো হ'ল x টো কি আছিলে নেগেটিভ গতিকে x equal to এইটো গতিকে এই টাৰ্মটো কি হ'ব less than 0 আৰু এই পাৰ্টটোৰ পৰাও যদি আমি কৰোঁ যে তেতিয়া x ৰ মানটো পাম আমি y by 1 minus y যেটো x টো কি আছিলে greater than or equal to 0 গতিকে x টো ইয়াৰ সমান গতিকে এইটো হ'ব greater than equal to 0 u ৰিয়েল নম্বৰত আছে u ৰিয়েল নম্বৰত আছে অৰ্থাৎ ডমেইনৰ মূল হয়। এতিয়া এই ক্ষেত্ৰত y টো -1 হ'ব নোৱাৰে এই ক্ষেত্ৰত y টো +1 হ'ব নোৱাৰে কাৰণ y টো ক'ত আছে এই ওপেন ইন্টাৰভেলটোত আছে
ছাত্ৰ ছাত্ৰীসকলে এই কথাটো যে মই লিখিছোঁ যে y বিলংছ টু এইটো ভুল কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ এইটো হৈছে সংগতিৰ গঠন পদ্ধতিত অপেন ইণ্টাৰভেলটো আমি লিখাৰ ধৰণ। গতিকে এই অপেন ইণ্টাৰভেলটোৰ ভিতৰত আমাৰ y ধৰা হৈছে। If y less than 0, there exists y divided by 1 plus y belongs to R domain such that f of x equal to f of y by 1 plus y. এতিয়া সংজ্ঞাৰ পৰা আমি fৰ সংজ্ঞাবোৰ পাওঁ y by 1 plus y divided by 1 plus modulus of y by 1 plus y. এতিয়া এই ৰাশিটো এটা নেগেটিভ ৰাশি, কাৰণটো হ'ল yটো নেগেটিভ আৰু yটো কি -1তকৈ ডাঙৰ, কাৰণ ই 0তকৈ সৰু হৈয়ে আছে। গতিকে ইয়াৰ পৰা আমি পালোঁ যে y by 1 plus y divided by 1 minus, কাৰণ এইটো যদি নেগেটিভ হয় মডুলাছ অফ x ইকুৱেল টু -x হ'ব যেতিয়া xটো নেগেটিভ হয়। আমি জানো মডুলাছৰ সংজ্ঞাটো। গতিকে কি পালোঁ যে 1 minus y by 1 plus y। গতিকে এইখিনি আমি কেলকুলেশ্যন কৰি পাওঁ। গতিকে আমি কেলকুলেশ্যন কৰি কি পালোঁ? y পালোঁ। গতিকে আমি কি ক'ব পাৰোঁ যে y less than 0ৰ বাবে আদি ক্ষেত্ৰত x equal to y by 1 plus y পোৱা যায় যাতে f of x equal to y. If y greater than or equal to 0, there exists y by 1 minus y belongs to R domain such that f of x equal to f of y by 1 minus y. এতিয়া সংজ্ঞাৰ পৰা মই কি পাওঁ? y by 1 minus y divided by 1 plus modulus y by 1 minus y. এই ক্ষেত্ৰত আমি কি পাইছোঁ যে এই কোৱান্টিটিটো মানে এই ৰাশিটো কি হ'ব? গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব, কাৰণ yটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 আৰু yটো কি 1তকৈ সৰু। গতিকে আমি কি পালোঁ? y by 1 minus y divided by 1 plus y by 1 minus y মডুলাছৰ সংজ্ঞাৰ পৰা। এতিয়া আমি ইয়াক কেলকুলেশ্যন কৰিলেও পাওঁ y। গতিকে y greater than or equal to 0ৰ বাবে আদি ক্ষেত্ৰত x equal to y by 1 minus y পোৱা যায় যাতে f of x equal to y। গতিকে f আস্থাদক। এতিয়া তোমালোকে 9 নম্বৰ প্ৰশ্নটো চোৱা। 9 নম্বৰ প্ৰশ্নত দিয়া আছে কি x এটা অৰিক্ত সংগতি ষ্টাৰ px ক্ৰছ px টু px লৈকে এটা ফলন, মানে কি গম পাইছা? ষ্টাৰ টু pxত এটা দ্বৈত প্ৰক্ৰিয়া যাতে a ষ্টাৰ b ইকুৱেল টু a ইণ্টাৰছেকশ্যন b, য'ত a b pxৰ মৌল, px হ'ল xৰ ঘাত সংগতি, অৰ্থাৎ xৰ সকলোবোৰ উপসংগতিৰ সংগতি। এই প্ৰশ্নত আমি কি দেখাব লাগে যে এই প্ৰক্ৰিয়াটোৰ বাবে x একক মৌল আৰু ষ্টাৰ সাপেক্ষে pxৰ একমাত্ৰ প্ৰতিলোমনীয় মৌল হ'ল x। এইটো আমি দেখাব লাগে। ধৰা হ'ল ষ্টাৰ প্ৰক্ৰিয়াৰ বাবে ই pxৰ একক মৌল। এতিয়া একক মৌলৰ আমাৰ যিটো শৰ্ত সেইটো যদি আমি চাওঁ তেন্তে a ষ্টাৰ e ইকুৱেল টু a ইকুৱেল টু e ষ্টাৰ a ফৰ অল a বিলংছ টু px। a ষ্টাৰ e মানে কি? a ইণ্টাৰছেকশ্যন e ইকুৱেল টু a ইকুৱেল টু e ইণ্টাৰছেকশ্যন a ফৰ অল a বিলংছ টু px। যিহেতু x টো pxত থাকে
এক্সৰ সকলোবিলাক উপসংহতিৰ কি এক্সটো নিজেও নিজৰ উপসংহতি গতিকে এক্সটো কি হয় পি এক্সত থাকে যেহেতু এক্স বিলংস টু পি এক্স therefore আমি কি পালো যে এক্স ইন্টারসেকশন ই ইকুয়াল টু ই ইন্টারসেকশন এক্স গতিকে আমি কি পাওঁ যে এক্স সাবসেট অফ ই কাৰণ এক্স আৰু ইৰ ইন্টারসেকশনটো এক্স গতিকে যেহেতু এক্স টু ইহঁত দুটাৰ ইন্টারসেকশন এক্স টু আহিলে গতিকে এক্স টু কি হ'ব সাবসেট হ'ব কাৰণ ই আকৌ ই টু পি এক্সত থাকিব লাগিব কাৰণ আইডেন্টিটি এলিমেন্টটো গতিকে ই সাবসেট অফ এক্স therefore ই ইকুয়াল টু এক্স কিন্তু মই এটা কথা এই ক্ষেত্ৰতে কৈ থৈছোঁ বহু কিতাপে উপসংহতিৰ কাৰণে কেৱল এই সিম্বলটো ব্যৱহাৰ কৰে গতিকে সাৱধান যে কোনখন কিতাপে কি হিচাপে উপসংহতিৰ সিম্বলটো দিছে এই ক্ষেত্ৰত তেওঁলোকে কি কৰে যে এ সাবসেট অফ বি বুলি কয় আৰু উপসংহতিৰ ক্ষেত্ৰত আৰু প্ৰকৃত উপসংহতিৰ ক্ষেত্ৰত কি লিখে যে এ সাবসেট অফ বি এণ্ড এ নট ইকুৱেল টু বি গতিকে ষ্টাৰ প্ৰক্ৰিয়াৰ বাবে ই পি এক্সৰ একক মৌল তাৰপিছত আমি আহোঁ ধৰা হ'ল ষ্টাৰ প্ৰক্ৰিয়াৰ বাবে এ বিলংছ টু পি এক্সৰ প্ৰতিলোম মৌলটো বি বিলংছ টু পি এক্স তেন্তে আমি কি পাওঁ এ ষ্টাৰ বি ইকুৱেল টু এক্স কিয় লিখিলোঁ এক্স কাৰণ আইডেণ্টিটিটো এই ক্ষেত্ৰত এক্স ইকুৱেল টু বি ষ্টাৰ এ দিছ ইমপ্লাইজ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু এক্স ইকুৱেল টু বি ইণ্টাৰছেকশ্যন এ আমি এই ক্ষেত্ৰত কি পাওঁ এক্স সাবসেট অফ এ এণ্ড এক্স সাবসেট অফ বি কাৰণ এ আৰু বিৰ ইণ্টাৰছেকশ্যনটো এক্স পাইছোঁ অৰ্থাৎ এক্সটো এ আৰু বিৰ দুটাতে থাকিব লাগিব অৰ্থাৎ এক্সটো কি হ'ব লাগিব যে এটো থাকিব লাগিব বিটো থাকিব লাগিব গতিকে ইয়াৰ পৰা আমি এইটো কথা পাওঁ যে এক্স সাবসেট অফ এ এণ্ড এক্স সাবসেট অফ বি আকৌ এ সাবসেট অফ এক্স এণ্ড বি সাবসেট অফ এক্স গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ যে এ ইকুৱেল টু এক্স ইকুৱেল টু বি কাৰণ এক্স সাবসেট অফ এ সাবসেট অফ এক্স মানে হ'ল এ ইকুৱেল টু এক্স এক্স সাবসেট অফ বি বি এণ্ড বি সাবসেট অফ এক্স মানে হ'ল বি ইকুৱেল টু এক্স গতিকে এই ক্ষেত্ৰত এক্সেই কেৱল প্ৰতিলোম মৌল আৰু এক্সৰ ইনভাৰ্সটো কি হ'ব এক্স হ'ব কাৰণ এ ইনভাৰ্সটো বি আৰু বি মানেও এই ক্ষেত্ৰত এক্সে হয় এতিয়া তোমালোকে 13 নম্বৰ প্ৰশ্নটো চোৱা 13 নম্বৰ প্ৰশ্নত দিয়া আছে যে এক্স এটা অৰিক্ত সংহতি ষ্টাৰ পি এক্স ক্ৰছ পি এক্সৰ পৰা পি এক্সলৈকে এটা ফলন অৰ্থাৎ ষ্টাৰ পি এক্সত এটা দ্বৈত প্ৰক্ৰিয়া যাতে এ ষ্টাৰ বি ইকুৱেল টু এ ডিফাৰেঞ্চ বি ইউনিয়ন বি ডিফাৰেঞ্চ এ কমা বি বিলংছ টু পি এক্স আমি দেখাব লাগে ষ্টাৰ প্ৰক্ৰিয়াৰ বাবে ৰিক্ত সংহতি ফাই একক মৌল আৰু পি এক্সৰ সকলো মৌল এ প্ৰতিলোমনীয় আৰু এ ইনভাৰ্স ইকুৱেল টু এ এই কথাটো আমি দেখাব লাগে ফৰ অল এ বিলংছ টু পি এক্স উই হেভ এ ষ্টাৰ ফাই মানে হ'ল এ ডিফাৰেঞ্চ ফাই ইউনিয়ন ফাই ডিফাৰেঞ্চ এ ডিফাৰেঞ্চ ফাই মানে হ'ল এ ফাই ডিফাৰেঞ্চ এ মানে হ'ল ফাই গতিকে এ ইউনিয়ন ফাই মানে হ'ল এ ফাই ষ্টাৰ এ মানে হ'ল ফাই ডিফাৰেঞ্চ এ ইউনিয়ন এ ডিফাৰেঞ্চ ফাই ফাই ডিফাৰেঞ্চ এ মানে হ'ল ফাই আৰু এ ডিফাৰেঞ্চ ফাই মানে হ'ল এ গতিকে ফাই ইউনিয়ন এ মানে হ'ল এ
Therefore, গতিকে আমি কি পালো যে a star phi equal to a equal to phi star a for all a belongs to px. গতিকে star প্ৰক্ৰিয়াৰ বাবে phi একক মৌল। এতিয়া a belongs to px প্ৰতিলোমনীয় হ'ব যদি b belongs to px পোৱা যায় যাতে a star b equal to phi equal to b star a। এতিয়া a star a মানে আমি কিমান পাম a difference a union a difference a phi union phi। গতিকে আমি কি পালো phi for all a belongs to px। গতিকে px ৰ প্ৰতিটো মৌল a প্ৰতিলোমনীয় আৰু a inverse equal to a। এতিয়া আমি 14 নম্বৰ অংকটো চাওঁ। 14 নম্বৰ অংকটোত এটা সংগতি দিয়া আছে যাৰ মৌলকেইটা হ'ল 0 1 2 3 4 5 আৰু এটা দ্বৈতবকীয়া ষ্টাৰ এনেকৈ সংখ্যাবদ্ধ কৰা হৈছে যে a star b equal to a plus b যদি a plus b less than 6 হয়, a plus b minus 6 যদি a plus b greater than equal to 6 হয়। ইয়াত ab টো ক'ৰ মৌল এৰ মৌল। এতিয়া আমি এখন অপাৰেশ্যন টেবুল চাওঁ। ইয়াত লিখি লৈছোঁ যে এৰ মৌলকেইটা এনেকৈ আৰু এনেকৈও লিখি লৈছোঁ। এতিয়া আমি চাওঁ যে 0 star 0 মানে 0 আৰু 0ৰ যোগফলটো কিমান 0 সেইটো 6তকৈ সৰু। গতিকে কি হ'ল যদি 6তকৈ সৰু হয় ৰিজাল্টটো a plus b হয় অৰ্থাৎ 0ই হ'ব। সেইধৰণে 0 star 1 1 0 star 2 2 0 star 3 3 0 star 4 4 0 star 5 5 1 star 0 1 1 star 1 2 1 star 2 3 1 star 3 4 1 star 4 5 1 star 5 0। কিহৰ কাৰণে 1 star 5 to 0 হ'ল এই ক্ষেত্ৰত 1 plus 5 যোগফলটো কিমান পালোঁ 6 পালোঁ। গতিকে এইটো সংখ্যা ব্যৱহাৰ হ'ল 1 plus 5 minus 6 গতিকে ৰিজাল্টটো 0। এতিয়া আমি চাওঁ 2 star 0 2 2 star 1 3 2 star 2 4 2 star 3 5 2 star 4 0 2 star 5 1 3 star 0 3 3 star 1 4 3 star 2 5 3 star 3 0 3 star 4 1 3 star 5 2 4 star 0 4 4 star 1 5 4 star 2 0 4 star 3 1 4 star 4 2 4 star 5 3 5 star 0 কিমান পালোঁ 5 5 star 1 0 5 star 2 1 5 star 3 2 5 star 4 3 হ'ব 5 star 5 4 হ'ব। গতিকে অতি সহজত এই টেবুলখন বনাই ল'ব পাৰি। এতিয়া আমি তালিকাখনৰ পৰা কি পালোঁ 0 star 0 মানে পালোঁ আমি 0 1 star 0 equal to 0 star 1 equal to 1 2 star 0 equal to 0 star 2 equal to 2 3 star 0 equal to 0 star 3 equal to 3 পাইছোঁ 4 star 0 equal to 0 star 4 equal to 4 5 star 0 equal to 0 star 5 equal to 5। গতিকে আমি কি ক'ব পাৰোঁ for all a belongs to a star 0 equal to a equal to 0 star a গতিকে 0 একক মৌল। আকৌ প্ৰতিটো a belongs to a আৰু 6 minus a belongs to a ৰ বাবে a star 6 minus a
এতিয়া আমি ইহঁতে যোগ কৰি চাওঁ যে a প্লাছ 6 মাইনাছ a যোগফলটো কিমান হ'ল 6 গতিকে এইটো 6ৰ সমান গতিকে 6 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 6 গতিকে 2 নম্বৰ কণ্ডিশ্যনটো আমাৰ ছেটিছফাই কৰিছে কাৰণ গ্ৰেটাৰ দেন টু ব্যৱহাৰ হোৱা নাই ইকুৱেলিটিৰ ব্যৱহাৰ হৈছে ইয়াত গতিকে আমি কি লিখিব পাৰিম যে a প্লাছ 6 মাইনাছ a মাইনাছ 6 ইকুৱেল টু 0 গতিকে a ষ্টাৰ 6 মাইনাছ a ইকুৱেল টু পালোঁ 0 ঠিক একেধৰণে আমি 6 মাইনাছ a ষ্টাৰ a যদি লেখোঁ সেইটো আমি কিমান পাম 0 একেদৰে আমি ক'ব পাৰোঁ যে 6 মাইনাছ a ষ্টাৰ এও কিমান হয় 0 হয় ইয়াত 0টো কি একক মৌল গতিকে প্ৰতিটো এৰ উপাদান a নট ইকুৱেল টু 0ৰ বাবে প্ৰতিলোম মৌল হ'ব 6 মাইনাছ a মই নট ইকুৱেল টু 0 বুলি এইকাৰণে কৈছোঁ যদি a 0 হয় 0 ষ্টাৰ 6 হ'ব কিন্তু 6টো সেই সংহতিটোত নাই গতিকে সেইকাৰণে a নট ইকুৱেল টু 0 কণ্ডিশ্যনটোৰ কাৰণে বেলেগকৈ কৈছোঁ যে প্ৰতিটো এৰ উপাদান a নট ইকুৱেল টু 0ৰ বাবে প্ৰতিলোম মৌল হ'ব 6 মাইনাছ a আকৌ 0 ষ্টাৰ 0 ইকুৱেল টু 0 গতিকে 0 নিজে নিজৰ প্ৰতিলোম এতিয়া আমি 18 নম্বৰ প্ৰশ্নটো লৈছোঁ 18 নম্বৰ প্ৰশ্ন যথেষ্ট সহজ ইয়াত ছিগনাম ফাংচন f দিয়া আছে আৰৰ পৰা আৰলৈকে যাতে f of x ইকুৱেল টু 1 যেতিয়া x গ্ৰেটাৰ দেন 0 হয় f of x ইকুৱেল টু 0 যেতিয়া x ইকুৱেল টু 0 হয় f of x ইকুৱেল টু -1 যেতিয়া x লেছ দেন 0 হয় আৰু g আৰৰ পৰা আৰলৈকে যাতে g of x ইকুৱেল টু গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন অফ x এই চিম্বলটো গ্ৰেটেষ্ট ইণ্টিজাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় য'ত গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন অফ x হ'ল xতকৈ সৰু অথবা সমান বৃহত্তম অখণ্ড সংখ্যা আমি এতিয়া কি চাম অপেন ইণ্টাৰভেল 0-1 FOG আৰু GUF একে হয়নে নহয় চাম let x belongs to open interval 0-1 এই ক্ষেত্ৰত কি হ'ব গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন অফ xৰ ভ্যালুটো কি হ'ব আমাৰ 0 হ'ব if x lie between 0 and 1 এই ক্ষেত্ৰত কি হ'ব যে ইয়াৰ ভ্যালুটো 0 এতিয়া আমি চাওঁ FOG x equal to f of g of x f of greatest integer function of x আৰু ইয়াৰ ভ্যালুটো এই ইন্টাৰভেলটোত কিমান হৈছে 0 গতিকে f0 মানে হ'ল 0 এতিয়া আমি GUF x টো চাওঁ GUF x equal to হ'ব g f of x f of x ৰ ভ্যালুটো কিমান হ'ব এই ক্ষেত্ৰত 1 কাৰণ কিয় x যদি শূন্যতকৈ ডাঙৰ হয় fx ৰ ভ্যালুটো কিমান হয় 1 হয় g of 1 মানে হ'ল greatest integer function of 1 equal to হ'ল 1 সেয়েহে যেতিয়া x belongs to open interval 0-1 FOG x equal to হ'ব 0 আৰু GUF x equal to হ'ব 1 গতিকে এই অন্তৰালটোত FOG আৰু GUF একে নহয়